অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্য কমলাক্ষ দে পুৰকাষ্ঠই শূন্যকালীন ঘণ্টাৰ যোগেদি আজি যি এটা বিষয় উপস্থাপন কৰিছে, ইউৰিয়াৰ সঙ্গে অন্য সাৰ কিনতে বাধা করলে জেল বিক্রেতাদের হুঁশিয়ারি পিজুছে। অধ্যক্ষ ডাঙৰীয়া, আচলতে মই এই বাক্যষাৰ এটা টিভিৰ বাইটত দিছিলোঁ আজিৰ পৰা কেইদিনমানৰ আগতে বিশ্বনাথ জিলাত, বিশ্বনাথ চাৰিআলিত। অধ্যক্ষ ডাঙৰীয়া, বহু কৃষকে আহি মোক কৈছিলে, প্ৰথমে মই সেইদিনাখন বিহালীলৈ গৈছিলোঁ, বিহালীৰ পৰা বিশ্বনাথলৈ আহিছিলোঁ। আমি চাহ খেতিয়কসকলৰ, ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ আমাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ দুখন সজাগতা সভা বা শিবিৰত অংশগ্ৰহণ কৰিবলৈ মই গৈছিলোঁ। অধ্যক্ষ ডাঙৰীয়া, দুইখন সভাতে বহু কৃষকে আহি ক'লে যে আমাক জোৰ জুলুম কৰি ইউৰিয়াৰ লগত অন্য সাৰসমূহ ল'বলৈ বাধ্য কৰে। গতিকে আমি 500 টকা যদি লৈ যাওঁ আমাক নিদিয়ে, কিন্তু 1200 টকা আমাৰ খৰচ হয় গোটেইখিনি বস্তু কিনি আনিলে। গতিকে আমি সেই সাৰখিনি বা সেই পেষ্টিচাইডখিনি আমি ব্যৱহাৰ কৰিব নোখোজোঁ, কিন্তু আমাক জোৰ জুলুম কৰে। অধ্যক্ষ ডাঙৰীয়া, মই যেতিয়া কথা পাতিলোঁ, খবৰ ল'লোঁ, ময়ো বিভাগটোত নতুন, অতুল বৰা ডাঙৰীয়াই খুব ভালকৈ বিভাগটো চলাই গৈছিলে। মই যিহেতু নতুন, বহুত কথা অধ্যক্ষ ডাঙৰীয়া নাজানো, মই শিকিবলৈ চেষ্টা কৰি আছোঁ। অধ্যক্ষ ডাঙৰীয়া, মোক কোৱা হ'ল যে আমি নেনো সাৰ, নেনো ইউৰিয়া কিনিবলৈ আমি উৎসাহ যোগাওঁ। অধ্যক্ষ ডাঙৰীয়া, আমাৰ ভাৰতবৰ্ষত মই যিমান জানো ভাৰতবৰ্ষত ইউৰিয়া বহুত বেছি প্ৰডাকশ্যন নহয়, কিন্তু ভাৰতবৰ্ষ এখন কৃষি প্ৰধান ৰাষ্ট্ৰ। গতিকে আমি কি কৰোঁ, পৃথিৱীৰ অন্য দেশৰ পৰা আমি বেছি দামত ইউৰিয়া কিনি আনো আৰু আমি ছাবচিডি দি আমি কৃষকক ইউৰিয়া বিক্ৰী কৰোঁ। অধ্যক্ষ ডাঙৰীয়া, প্ৰায় 3 লাখ কোটি টকা ভাৰত চৰকাৰে ইউৰিয়াৰ নামত বা সাৰৰ নামত ছাবচিডি দিয়ে কৃষকক সহায় কৰিবলৈ। কৃষকক আমি সহায় কৰিবই লাগিব। অধ্যক্ষ ডাঙৰীয়া, আমাৰ এখন, আকৌ কৈছোঁ, কৃষি প্ৰধান দেশ। গতিকে আমি কৃষি কৰি দেশখনক আগুৱাব লাগিব। গতিকে কৃষকক আমি সহায় কৰিব লাগিব। অধ্যক্ষ ডাঙৰীয়া, আমি নেনো সাৰ কিনিবলৈ উৎসাহ যোগাওঁ, কিন্তু বাধ্য কৰাব নোৱাৰোঁ। অধ্যক্ষ ডাঙৰীয়া, আমি কি কৰিব খুজিছোঁ, ইউৰিয়াৰ ঠাইত নেনো ইউৰিয়া ব্যৱহাৰ কৰিবলৈকে উদগনি যোগাইছোঁ। কিয় অধ্যক্ষ ডাঙৰীয়া, এই নেনো ইউৰিয়া ক'ত উৎপাদন হয়? ভাৰতত উৎপাদন হয়। গতিকে ভাৰতত উৎপাদন হ'লে আমি অলপ কম খৰচত পাওঁ, তেতিয়া আমি বেছি ছাবচিডি হয়তো দিব নালাগিব। সেইকাৰণে ভাৰত চৰকাৰে বা আমি কি কৰোঁ, নেনো ইউৰিয়া কিনিবলৈ উদগনি যোগাওঁ বা উৎসাহ যোগাওঁ। চিম্পুল কথা কৈছোঁ অধ্যক্ষ ডাঙৰীয়া, আমি উৎসাহ যোগাওঁ, কিন্তু ফ'ৰ্চ কৰিব নোৱাৰোঁ। ক'ৰবাত ফ'ৰ্চ কৰি আছে অধ্যক্ষ ডাঙৰীয়া। কঠোৰভাৱে তেখেতলোকলৈকে ক'ব খুজিছোঁ যে আপোনালোকে নেনো ইউৰিয়া কিনিবলৈ উৎসাহ যোগাব পাৰে, বাধ্য কৰাব নোৱাৰে। বাকীবিলাক সাৰটো নোৱাৰি। সকলো নহয় অধ্যক্ষ ডাঙৰীয়া, সকলোতো বেপাৰী দুষ্ট বুদ্ধিৰ নহয়। কিছুমান দুষ্ট প্ৰকৃতিৰ ব্যক্তিয়ে এই আমাৰ কৃষকসকলক অসুবিধাত পেলাবলৈ চেষ্টা কৰে। তাৰ পৰা নকৰিবলৈ কি আমি সিদ্ধান্ত লৈ দিছোঁ, মই আপোনাক অধ্যক্ষ ডাঙৰীয়া পঢ়ি শুনাইছোঁ। অধ্যক্ষ ডাঙৰীয়া, আইনী ব্যৱস্থা, ফাৰ্টিলাইজাৰ কণ্ট্ৰল অৰ্ডাৰ 1985 আৰু এছেঞ্চিয়েল কমোডিটিজ 1955 বাধ্যতামূলক বিক্ৰী নিষিদ্ধ। অধ্যক্ষ ডাঙৰীয়া, ফাৰ্টিলাইজাৰ কণ্ট্ৰল অৰ্ডাৰ 1985 FCO 1985 অনুসৰি কোনো অনুজ্ঞাপ্ৰাপ্ত সাৰ বিক্ৰেতাই কৃষক বা গ্ৰাহকক তেওঁলোকৰ প্ৰয়োজন বা ইচ্ছাৰ বিৰুদ্ধে এটা সাৰৰ সৈতে আন কোনো সাৰ বা সামগ্ৰী ক্ৰয় কৰিবলৈ বাধ্য কৰিব নোৱাৰিব। এইখন অধ্যক্ষ ডাঙৰীয়া আমাৰ আইন প্ৰণয়ন কৰা আছে। এই ধৰণৰ বাধ্যতামূলক বিক্ৰী সম্পূৰ্ণৰূপে বেআইনী আৰু শাস্তিৰ যোগ্য ব্যৱস্থা গ্ৰহণযোগ্য। অধ্যক্ষ ডাঙৰীয়া, বিভাগৰ নিৰ্দেশনা আৰু নিৰীক্ষণ ব্যৱস্থা, আমি কি নিৰ্দেশ দি থৈছোঁ আৰু কেনেকৈ নিৰীক্ষণ কৰিছোঁ, মই এবাৰ আলোকপাত কৰিব খুজিছোঁ। অধ্যক্ষ ডাঙৰীয়া, ৰাজ্য চৰকাৰে ইতিমধ্যে সকলো জিলা প্ৰশাসন, DC আৰু জিলা কৃষি বিষয়াসকলক সাৰ বিক্ৰী কেন্দ্ৰসমূহ নিয়মিতভাৱে পৰিদৰ্শন কৰিবলৈ আৰু সাৰৰ যোগান, মজুত আৰু বিক্ৰী ব্যৱস্থা নিবিড়ভাৱে পৰ্যবেক্ষণ কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। অধ্যক্ষ ডাঙৰীয়া, ইয়াৰ উপৰি প্ৰতিখন জিলাতে সাৰ
বিক্ৰয় ব্যৱস্থা পৰ্যবেক্ষণ কৰিবলৈ জিলা আয়ুক্তৰ অধীনত জিলা ভিত্তিক টাস্ক ফ'ৰ্চ আৰু পঞ্চায়তসমূহ নিগৰানী সমিতি গঠন কৰা হৈছে পঞ্চায়তসমূহত। অধ্যক্ষ ডাঙৰীয়া, অসমৰ বিভিন্ন ঠাইত ৭,০৪৪খন খুচুৰা বিক্ৰী কেন্দ্ৰৰ যোগেদি সাৰ বিক্ৰী কৰা হয়। এই বিক্ৰীৰ ব্যৱস্থা অধিক স্বচ্ছ আৰু নিয়মিত কৰাৰ বাবে পইণ্ট অফ চেল যন্ত্ৰৰ জৰিয়তে কৃষকৰ পৰিচয় নিশ্চিত কৰি চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত মূল্যত বিক্ৰী কৰাটো বাধ্যতামূলক কৰা হৈছে। অধ্যক্ষ ডাঙৰীয়া, এই ব্যৱস্থাৰ অপব্যৱহাৰ আৰু নিয়ম উলংঘন কৰা কোনো বিক্ৰেতাৰ বিৰুদ্ধে অনুজ্ঞাপত্ৰ বাতিলকে ধৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।